নমস্কাৰ আমাৰ বিশেষ অনুষ্ঠান বিশেষ এখনলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এডাৰি পৰীক্ষাত পুনৰবাৰ জিলিকিছে প্ৰতিভা আৰু নিজৰ প্ৰতিভা প্ৰমাণ কৰিছে আৰু নিজৰ সাধনা আৰু নিজৰ প্ৰতিভা প্ৰমাণ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱ প্ৰতিভা যুৱক যুৱতী তেওঁলোকে আজি সফল হ'বলৈ সক্ষম হৈছে আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কালি ঘোষণা কৰা এডাৰি পৰীক্ষাৰ এই সকল সফল তাৰকা আমাৰ লগত উপস্থিত আছে যি প্ৰতিকূলতাক জয় কৰিছে যি জীৱন যুদ্ধত জয়ী হৈছে যি মেধাৰ যি পৰীক্ষা এই মেধাৰ পৰীক্ষাত জয়ী হৈছে আৰু পুনৰবাৰ স্বচ্ছ নিকা পদ্ধতিৰে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে এটা টকা নিদিয়াকৈ চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে আজি আমাৰ লগত আছে তেনে কেইবাজনো মেধা সম্পন্ন সফল প্ৰাৰ্থী এই মুহূৰ্তত আমাৰ লগত আছে লখিমপুৰ নাওবৈচাৰ পৰা এজন তেনে সফল প্ৰাৰ্থী আমাৰ লগত আছে বিহালীৰ পৰা তেনে এজন সফল প্ৰাৰ্থী আমাৰ লগত খুমটাইৰ পৰা আছে কেইবাগৰাকীও তেনে সফল প্ৰাৰ্থী মই প্ৰথমতে যাব বিচাৰিছোঁ লখিমপুৰৰ নাওবৈচাত আছে লখিমপুৰৰ নাওবৈচাত এডিআৰই পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আপুনি দেখি আছে একেবাৰে স্ক্ৰীনৰ বাওঁফালে দেখিবলৈ পাইছে তেওঁ হৈছে ৰন্তু বৰুৱা তেওঁ ঘৰে ঘৰে ইলেক্ট্ৰিচিয়ান হিচাপে তেওঁ কাম কৰি ঘূৰি ফুৰিছিল গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল অত্যন্ত দুখীয়া আছিল কিন্তু মেধাৱী আছিল পৰিশ্ৰমী আছিল ৰন্তু আৰু দীৰ্ঘদিন ধৰি এইদৰে সাধ্য সাধনা কৰি মেধাৰ পৰীক্ষাত তেওঁ অৱতীৰ্ণ হ'ল আৰু তেওঁ উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল ৰন্তু আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপুনি ঘৰে ঘৰে আপুনি বিজুলী বাতি মেৰামতিৰ কাম কৰি ঘূৰি ফুৰিছিল ঘৰে ঘৰে আপুনি নমস্কাৰ ঘৰে ঘৰে আপুনি এইদৰে কষ্ট সাধ্য সাধনা কৰি ঘূৰি ফুৰিছিল অত্যন্ত মেধাৱী বুলি মই খবৰ পাইছোঁ কিন্তু আপুনি এই পৰীক্ষাত আজি সফল হ'ল আৰু মেধাৰ আপুনি প্ৰমাণ দিলে আৰু এইখন চৰকাৰে যি এটা প্ৰচেষ্টা আৰম্ভ কৰিছে যে কোনো কাকো চিনি পাব নালাগে সফল হ'বলৈ কেৱল মেধা আৰু প্ৰতিভা লাগে মেধা আৰু প্ৰতিভাৰ যদি প্ৰমাণ দিব পাৰে চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব এই পৰীক্ষাত আপুনি আজি সফল হৈছে প্ৰথম আপোনাৰ প্ৰতিক্ৰিয়া কি হয় পোনপ্ৰথমে মই আপোনালোকলৈ স্বাগতম জনাইছোঁ আৰু আপোনাৰ জীৱন কিমান কষ্টকৰ আছিল প্ৰথমতে কওকচোন জনাইছোঁ আপোনাৰ জীৱন কিমান কষ্টকৰ আছিল কিমান কষ্টৰে আপুনি জীৱন পাৰ কৰিছিল কি কি কষ্ট হৈছিল মোৰ জীৱন মানে মই পোনপ্ৰথমে মানে যিটো কাম কৰিছোঁ এইটো আপোনাৰ মই কৰি মানে ভাল পাওঁ আচলতে যিটো বিভাগত আজি মই পাইছোঁ আচলতে মই কষ্ট বুলি ক'লেও ঠিক ভুল হ'ব কাৰণ মানে মই বৰ ভাল পোৱা কাম এটা আজি মানে পঢ়ি যিটো কোৰ্চ কৰি ITI কোৰ্চ কৰি পিনি মই যিটোত উপস্থিত হৈছোঁহি সেইটো হিচাপত মই কষ্টটো ফল মানে আজি পাইছোঁ আৰু অত্যন্ত এইকাৰণে সুখী হৈছোঁ মনে বিচাৰি থকা আৰু সৰুৰ পৰা খুব আগ্ৰহী যিটো মই ভাল পোৱা কাম সেইটো আজি মই পাইছোঁ বিশেষকৈ চৰকাৰখনলৈ মই যথেষ্ট ধন্যবাদ জনাইছোঁ যিহেতু তেওঁলোকে ইমান নিকাভাৱে এনেকুৱা এটা মানে পৰীক্ষা তেওঁলোকে পাতিছে যিখিনিত মানে সকলো মেধাৰ যিখিনি মানে দক্ষতা আছে যিমান যুৱক যুৱতী আছে আমাৰ অসমত তেওঁলোকে মানে সফলভাৱে মানে উত্তীৰ্ণ হ'ব পাৰিছে মই সুধিবলৈ পাইছোঁ আপুনি আৰ্থিক অনাটনৰ সন্মুখীন হৈছিল আৰ্থিক অভাৱৰ সন্মুখীন হৈছিল আপুনি যথেষ্ট কষ্টৰে জীৱন পাৰ কৰিবলগীয়া হৈছিল কি আছিল আপোনাৰ জীৱন আৰ্থিকভাৱে মানে মই বিশেষকৈ মানে মানুহৰ ঘৰে ঘৰে কাম কৰোঁ তেতিয়া মানে কি হয় কেতিয়াবা অকণমান মানে পইচা পাতি প্ৰব্লেম হয় মোৰ অলপ মানে গা বেয়া হৈছিলে মানুহগৰাকীও গা বেয়া হৈছিলে যাৰ কাৰণে মানে কিছুমান ক্ষেত্ৰত মানে আপোনাৰ মেডিকেল ছেক্টৰটোৰ ক্ষেত্ৰত মানে আপোনাৰ যথেষ্ট মোৰ অসুবিধা হৈছিলে এইটো ক্ষেত্ৰত যি কাম কৰি দুই পইচা পাওঁ তাকে ঘৰো চলাব লগা হয় আৰু নিজেও কেতিয়াবা মানে বিপদ আহিলে তাৰে পইচা দুই এটকা পাই পিনি মানে কাম বন কৰিব লগা হয় তেনেকৈ চলিছিলোঁ আৰু আজি আপুনি চাকৰি পাইছে তাৰ কাৰণে কাকো আপুনি চিনাকি দিবলগীয়া হোৱা নাই আপুনি কাকো চিনাকি দিবলগীয়া হোৱা নাই কাকো আপুনি অনুৰোধ কৰিবলগীয়া হোৱা নাই নে হৈছে কাৰোবাক অনুৰোধ কৰিবলগীয়া হৈছিল নেকি চাকৰিৰ কাৰণে হয় 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 নাই 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 কাকো মই এই সফলতাৰ আঁৰত মই চৰকাৰখনক যথেষ্ট ধন্যবাদ দিছোঁ যিহেতু মই মানে পঢ়ি পিনি মানে বিশেষকৈ ITI ইলেক্ট্ৰিচিয়ানটো পঢ়ি পিনি চৰকাৰৰ ফালৰ পৰা যিটো সুবিধা আজি মই পাইছোঁ যথেষ্ট মানে মই শলাগ লৈছোঁ চৰকাৰখনক আৰু এই সফলতাৰ আঁৰত মোৰ মা দেউতা দাদা ভাইটি আৰু মোৰ মানুহগৰাকী যথেষ্ট অৰিহণা আছে মোৰ বন্ধু বান্ধৱীয়েও মোক মানে বৰ ভাল পাইছে যে তেওঁলোকেও মোক বহুত উৎসাহ দিছিল গতিকে মানে আপোনাৰ মই যথেষ্ট সফল হৈছোঁ বুলি ভাবিছোঁ আকৌ অনুৰোধ কৰিবলগীয়া হোৱা নাই আপুনি কৈছে কাৰোবাক ধন টকা পইচা দিবলগীয়া হৈছিল নেকি নাই নাই নাই
নাই নাই নাই নাই নাই তেনেকুৱা একদম হোৱাই নাই এইখন চৰকাৰত তেনেকুৱা মানে পৰিস্থিতি আগলৈও বা ভৱিষ্যতে অতীতৰ বা তেনেকুৱা হোৱা নাই আৰু হ'ব বুলি মানে মোৰ চিন্তাধাৰাত বৰ্তমানলৈকে মই নাভাবোঁ মানে এতিয়া এই যিটো আপুনি কৈছে যে এনেকৈ চাকৰি পালে এইটোতো সপোন যেন লগা নাই নে আগতেতো এনেকৈ চাকৰি নাপায় নে পায় আগতে পাইছিল নেকি এনেকৈ চাকৰি আগতে মানে কিছু কিছু ক্ষেত্ৰত পাইছিল বাৰু কিন্তু তাৰ পিছতে অকণমান তেনেকুৱা পইচা পাতিৰ ক্ষেত্ৰত মাজতে হৈ গৈছিলে আগতে মানে আগৰ মানে যেতিয়া যাৰ মানে শাসনকালত আছিলে তেতিয়া তেনেকুৱা পৰিস্থিতি আগতে আমি দেখিবলৈ পাইছিলোঁ আমি শুনিবলৈ পাইছিলোঁ কিন্তু বৰ্তমান আমাৰ এইখন চৰকাৰ যিখন ভাৰতীয় জনতা পাৰ্টি চৰকাৰে যিমান দিনৰ পৰা মানে চৰকাৰ গঠন কৰিছে তেতিয়াৰ পৰা বুলি আপোনাৰ যিমানখিনি মেধাভিত্তিত মানে দক্ষতা থকা যুৱক যুৱতী আছে তেওঁলোকে কিন্তু কোনো দিন কেতিয়াও কাকো খাতি নকৰাকৈ নিজৰ পঢ়া শুনাৰ ওপৰত ধ্যান দি পিনি চৰকাৰে যিখিনি মানে চাকৰি দিছে তাত কাকো খাতি কৰিব অহা যোৱাটো খৰচ হৈছে ইণ্টাৰভিউ দিবলৈ যোৱা বা অহা এইখিনি অকণমান খৰচ হৈছে অনলাইন কৰা খৰচ হৈছে এইখিনিতো নিজৰ ববীয়াকৈ খৰচ হ'বই চাকৰিত কেতিয়া যোগদান কৰিব আপুনি কিমান দিনৰ ভিতৰত যোগদান কৰিব লাগিব চাকৰি মানে যেতিয়া নটিফিকেশ্যন আহিব ধৰক তেতিয়াহে চাগে যাব লাগিব এতিয়ালৈকে মানে 25 তাৰিখে এপইণ্টমেণ্ট দিয়াৰ কথা ঘোষণা কৰিছে তাৰপিছত আপোনাৰ এপইণ্টমেণ্ট দিয়াৰ পিছত চাগে আকৌ নটিচ দিব তেতিয়া সেই ডেটৰ মতে চাগে জইন কৰিব লাগিব আগতে কোনো পৰীক্ষাৰ আপুনি সাক্ষাৎকাৰ দিছিল নেকি আগতে পৰীক্ষাত বহিছিলে চাকৰিৰ কাৰণে পৰীক্ষাত বহিছিলোঁ কিন্তু মই ছাকচেছ হোৱা নাছিলোঁ এবাৰ মই ডিফেন্সত দিছিলোঁ ডিফেন্সত আপোনাৰ মানে চাপৰ হোৱাৰ কাৰণে ওলালোঁ SSC CGLৰ SSC আপোনাৰ হাই ছেকেণ্ডেৰী পাছৰ যিটো আছিলে সেইটো দিছিলোঁ সেইটো নোৱাৰিলোঁ বহুত টাফ আছিলে বাৰু আৰু তেনে মানে বহুত টাফ আছিলে ইমান মানে টাফত নোৱাৰিলোঁ আৰু সেইকাৰণে এতিয়া এইটো চাকৰি পাইছে আপুনি এইটো চাকৰি ৰাখিব নে বেলেগ চাকৰিৰ কাৰণে আকৌ চিন্তা কৰিব নাই নাই মই এইটো একদম বহুত ভাল পোৱা চাকৰি মানে মই মানে যিহেতু যিটো মই এইটো বিভাগত মানে ITI কোৰ্চেই কৰিছিলোঁ 2 বছৰ যাৰ কাৰণে মানে মই এইটো মানে কাম কৰি যথেষ্ট মানে ভাল পাওঁ সৰুৰ পৰা খুব আগ্ৰহী মানে মই কেতিয়াবা ৱাৰডাল ছিগিলোঁ ৱাৰডাল মানে কেনেকৈ জইন দিয়া আৰু মোৰ দাদা এজনো এইটো ক্ষেত্ৰত যথেষ্ট আগতে অৰিহণা যোগালে গতিকে মই এই পোহৰ বিভাগৰ কামটো বহুত ভাল পাওঁ মানে বিশেষকৈ মোৰ মানে বৰ সপোন এইটোৱে মোৰ মানে সাৰ্থক হোৱাৰ আগতে লাগিছে যিহেতু সৰুৰ পৰা ভাল আৰু মানে কৰি অহা কাম এটাত আজি মই মানে চৰকাৰীভাৱে মই নিযুক্তি পাবলৈ সক্ষম হৈছোঁ ঠিক আছে মই লাইনত থাকক মই আহিম আন এজন ব্যক্তি আছে আমাৰ লগত সফল প্ৰাৰ্থী ক'ৰ পৰা আছে তেখেত নতুনকৈ এজন আছে অকলশৰীয়াকৈ আছে তেওঁ কোন ক'ৰ পৰা আছে নলবাৰীৰ পৰা আছে নলবাৰীৰ পৰা এজন আছে জাগাদাৰ এজন সফল প্ৰাৰ্থী তেখেত হৈছে হিমাংশু তালুকদাৰ আপোনাৰ নামটো ক'ব নেকি নামটো কি আপোনাৰ নলবাৰীৰ পৰা আছে আপুনি আপোনাৰ নামটো কওকচোন মোৰ নাম হিমাংশু তালুকদাৰ আপুনি চেলুনত কাম কৰিছিল নেকি আপুনি চুলিকটা কাম কৰিছিল নেকি তালুকদাৰ চুলিকটা কাম কৰিছিল নেকি আপুনি আপোনাৰ চেলুন আছে নেকি মই চুলিকটা কাম কৰোঁ হয় 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 মোৰ চেলুন আছে এখন তাৰপিছত আপুনি চাকৰি পালে আপুনি আচৰিত হৈছে নে আপুনি প্ৰত্যাশিতভাৱে পাইছে আপুনি চেলুনৰ কাম কৰি আছিল চাকৰিটো পাওঁতে আপোনাৰ প্ৰথম মনলৈ কি ভাৱ আহিছিল প্ৰথমটো আপোনাৰ এড ওলালে চাকৰিৰ 2.0 2.0ত মই তেতিয়া চেলুন কৰি আছিলোঁ আৰু দিনটো বাৰু অলপ দিনটো সময় নাপাওঁ চেলুনতে থাকোঁ বাকী ৰাতি অলপ ষ্টাডি কৰিছিলোঁ বাৰু ছ'চিয়েল মিডিয়াত তেতিয়া ডাঙৰকৈ ক'ব মই কমকৈ শুনিছোঁ ভলিউমটো বঢ়াই দিব কিমান হেপী হৈছে মই ক'ব পৰা নাই এইকেইদিন কওক এতিয়া শুনিছোঁ কওক কিমান যে মই হেপী এতিয়া মই ক'ব পৰা নাই কাৰণ দিনৰ দিনটোতো মই চেলুনতে থাকোঁ হয় দিনৰ দিনটো চেলুনত থাকোঁ বাৰু ৰাতি অলপ চলপ কিবাকৈ মোবাইল এটা আছে মোৰ মোবাইলটোত ধুনীয়াকৈ অলপ ষ্টাডি কৰোঁ আৰু আজিকালি ছ'চিয়েল মিডিয়াবিলাক আছে ছ'চিয়েল মিডিয়া এপছবিলাকত মই অলপ ষ্টাডি কৰোঁ ধুনীয়া সেনেকৈ মোৰ আজি সপোন এটা পূৰণ যেন লাগিছে মা দেউতা আছে কাষত বাৰু এজন অসমীয়া যুৱক হিচাপে আপুনি চেলুনত চুলি কটাৰ কাম কৰিছিল এইটো এটা বিৰল এটা মই কওঁ যে অসমীয়া যুৱকে সাধাৰণতে চেলুনত কাম কৰাটো এটা সাধাৰণতে সততে দেখিবলৈ পোৱা এটা দৃশ্য নহয় আপুনি এই চেলুনৰ বৃত্তিত আছিল আজি আপুনি চৰকাৰী চাকৰিয়াললৈ আহিল আপুনি চেলুনৰ কামটো কেনেকৈ বাছি ল'লে যিটো কাম সততে অসমীয়া যুৱক যুৱতীয়ে লোৱা দেখিবলৈ পোৱা নাযায় বৃত্তি হিচাপে
চেলুনৰ কামটো কেনেকুৱা আপোনাৰ এনেতো আমিতো বিহাৰী মানুহবিলাকে কৰা দেখা পাওঁ চেলুনত বোলে এই বিহাৰীত তাতে কাটিম বা এইটো বিহাৰীত তাতে কাটিম অসমীয়া ল'ৰাখিনি যাতে বিহাৰীত তাতে যাওঁতকৈ মই নিজে বাছি লওঁ এইটো কাম বাৰু লাজ নকৰাকৈ মই নিজে আগুৱাই গৈছিলোঁ এজনত তাৰ পৰা মই শিকিছিলোঁ হয় বাৰু ভাল লাগিল তাৰপিছত মোৰ তাতে মানুহবিলাক আহিব ধৰিলে বাৰু এনেকৈ কোনোবা হেল্প কৰিলে বাৰু লাষ্টত যায় দোকানখন অলপ ভালকৈ বনাই ল'লোঁ মই বা মই মানুহ পালোঁ তেতিয়া মই সেইটো কামতো মই সুখী আছিলোঁ তথাপিও মোৰ এটা ইচ্ছা আছিল আৰু চৰকাৰী চাকৰি এটাৰ কাৰণে বুজিছোঁ চলিবলৈ অসুবিধা হৈছিল নেকি টকা পইচাৰ ফালৰ পৰা আৰ্থিক অনাটন হৈছিল নেকি আপোনাৰ আৰ্থিক অনাটন প্ৰথম যেতিয়া মই কাম শিকিছিলোঁ তেতিয়া বহুত অলপ অনাটন হৈছিল বাৰু এতিয়া তথাপিও অলপ চলি আছে যদিও তথাপিও ময়ে চলাই আছোঁ কিবাকৈ এনেকৈ দেউতাই অলপ কাম দিন হাজিৰা কৰে বা পাণ তামোলৰ দোকান এখন আছে দেউতাৰ এনেকৈ মায়ে ঘৰতে থাকে বা ছাগলী মায়ে দুটা ছাগলী পুহিছে এনেকৈ এতিয়া আপুনি চাকৰি লাভ কৰিছে আজি অভিনন্দন জ্ঞাপন কৰিছোঁ চাকৰিৰ কাৰণে কিবা কাৰোবাক অনুৰোধ কৰা কাৰোবাৰ ওচৰলৈ যাবলগীয়া হোৱা সাধাৰণতে মন্ত্ৰী বিধায়কৰ ওচৰলৈ যাবলগীয়া হয় সাধাৰণতে চাকৰিৰ কাৰণে আপোনাৰ কিবা হৈছিল নেকি এই ধৰণে অনুৰোধ কৰিবলৈ যাবলৈ মন্ত্ৰী বিধায়কৰ ওচৰলৈ যাবলৈ লগীয়া হৈছিল নেকি নাই নাই এইটো মন্ত্ৰী বিধায়কৰ মই ওচৰত কাৰো ওচৰত যোৱাও নাই মই জাষ্ট মামাই এড দিছে স্বচ্ছ আৰু নিকা পদ্ধতিৰে পৰীক্ষা হ'ব বুলি কৈছে মই পৰীক্ষাত বহিছোঁ মই ভাল নম্বৰ আহৰণ কৰিছোঁ মই তেতিয়াই ডাঠি কৈছোঁ যে মই পৰীক্ষাটো ৰিজাল্ট নোলাৰ আগতে মই কৈছোঁ যে মই পৰীক্ষাটোত মোৰ নাম আহিব ফাইনেল মাকো কৈছোঁ বা মই দেউতাকো কৈছোঁ মোৰ নাম আহিবই তহঁতে টেনশ্যন ল'ব নালাগে বা আজি সেই স্বচ্ছ আৰু নিকা পদ্ধতিৰে আজি মই পৰীক্ষাত সফল হৈছোঁ মোৰ বহুত বেছি ভাল লাগিছে আজি বা ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই বহুত অভিনন্দন তেওঁ যে স্বচ্ছ আৰু নিকা পদ্ধতিৰে চাকৰিবিলাক দিছে সকলোকে বা সকলো ল'ৰা ছোৱালীয়ে পাইছে চাকৰি বহুত বেছি ভাল লাগিছে আৰু কাৰো মুখেদি মই এতিয়ালৈ শুনাও নাই বা কোনোবাই পইচা দিয়া বুলি বা মই পইচা দি চাকৰিটো লৈছোঁ মই ইমান টকা দিছোঁ এইটো কাৰো হোৱা নাই ভাল লাগিছে থেংক ইউ মামা এই এনেকৈ পৰীক্ষা দি চাকৰি পায় এই পদ্ধতিটো আপুনি সমৰ্থন কৰে এইটো ভাল পদ্ধতি এনেকৈ পৰীক্ষা দিলে কাকো চিনাকি হ'ব নালাগে কাকো পইচা দিব নালাগে কাকো ধন দিব নালাগে চাকৰি লাভ কৰা যায় এই পদ্ধতিটো থাকিব লাগে নে নিযুক্তিত আপোনাৰ মতে ভৱিষ্যতলৈ এইটো বস্তু যদি চলি থাকে না থাকিব লাগে মোৰ মতে বহুত ভাল এই বস্তুটো কাৰণ মই পঢ়িছোঁ মই চাকৰিটো পাইছোঁ কেতিয়াবা কেনেকুৱা লাগে যে কোনোবাই পঢ়ি থাকে 90 নম্বৰ পাওঁ তেতিয়া কেতিয়াবা নাপাব পাৰে তো বেয়া লাগি যায় কিছুমানৰ বা কিছুমানে বহুত নম্বৰ পাই ভাইভাত ওলাইছে তাৰ ভাইভাটো বেয়া হ'ব পাৰে সেইটো মই ক'ব নাযাওঁ কিন্তু পদ্ধতিটো ধুনীয়া স্বচ্ছ আৰু নিকা পদ্ধতিৰে যোনবিলাক চাকৰি হৈছে মই নিজে ক'ব পাৰোঁ মই ডাঠি ক'ব পাৰোঁ মোৰ চাকৰিটো কিন্তু স্বচ্ছ আৰু নিকা পদ্ধতিৰে হৈছে চাকৰিটো মোৰ বহুত ভাল লাগিছে আজিকালি দিনে দিনে দুৰ্নীতি বাঢ়িছে আৰু মানুহে আজিকালি ধন টকা পইচা নহ'লে একো কাম নকৰা এই ধৰণৰ এটা প্ৰবাদ আছে বা এটা প্ৰচলিত আছে যে দুৰ্নীতি বাঢ়িছে এনে দুৰ্নীতি বঢ়া দিনত আজিৰ এই যুগত এনেকৈ কাকো চিনি নোপোৱাকৈ কাকো অনুৰোধ নকৰাকৈ কেৱল পৰীক্ষা দি ভালকৈ পৰীক্ষা দি চাকৰি লাভ কৰা এইটোৱে আচৰিত কৰেনে আপোনাক অসমত এই পদ্ধতিটো আছে আন ৰাজ্যত নাই এইটোৱে আপোনাক আচৰিত কৰেনে যে এইটো ইমান সুন্দৰ এটা প্ৰচেষ্টা কি বুলি কয় আপুনি আচৰিত কৰে কিয় নকৰিব চাওক মই সৰ্বাধিক নম্বৰ আহৰণ কৰি গৈছোঁ চাব নম্বৰ আছে বহুত পৰীক্ষাও বহুত নম্বৰৰ হয় সেই নম্বৰত আপুনি যদি প্ৰায়খিনি বহুত নম্বৰ আহৰণ কৰে তেতিয়াহ'লে আপোনাৰতো চাকৰি ফিক্স আপোনাক কোনো কাটাব নোৱাৰে কেতিয়াবা আপোনাৰ কি নহয় কাটঅফতকৈ আপুনি 1 নম্বৰ বেছি পাইছে বা তাৰে মাজত কিবা ইফাল হৈ যদি ভাইভাত আপুনি কম নম্বৰ পায় তেতিয়া ওলাই আহিব লাগিলে তেতিয়া আপুনি চৰকাৰক দোষ দিয়ে এইটো লাভ নাই কাৰণ চৰকাৰে ভাল কাম কৰিছে আৰু সকলো ল'ৰা ছোৱালী এতিয়া পঢ়ি আছে বা ধুনীয়া প্ৰযুক্তি ওলাইছে সব বস্তু ভালে কৰিছে চৰকাৰে বহুত ভাল লাগিছে আৰু যিসকলে এতিয়া এই পৰীক্ষাটোত বহিবলৈ বিচাৰিব ভৱিষ্যতৰ দিনত আগন্তুক দিনসমূহত তেওঁলোকক আপুনি কিদৰে আপুনি প্ৰেৰণা যোগাব তেওঁলোকক আপুনি কি বুলি ক'ব যিসকলে পৰীক্ষা দিব বুলি ভাবি আছে দিবৰ কাৰণে প্ৰস্তুত হৈ আছে বা ভাবি আছে প্ৰস্তুতি চলাই আছে তেওঁলোকে বিশ্বাস ৰখা উচিত নে পদ্ধতিটোত হয় বিশ্বাস ৰখা উচিত হয় মই চাব মই দিনৰ দিনটো চেলুনতে থাকোঁ বা ৰাতি আহি অলপ মোবাইলত অনলাইনে মই পঢ়োঁ মোৰ কোনো ধৰণৰ কিতাপ নাই মোৰ কোনো ধৰণৰ বহি নাই মোৰ অনলাইনে অলপ চাওঁ ৰাতি শোৱাৰ টাইমত মোবাইলটো ভাতটো খাই পেলাই মোবাইলটোত অলপ সময় চাওঁ 1 ঘণ্টা 2 ঘণ্টা বাছ সেই এডিআৰিৰ ৰিজাল্ট কিবা কিবি এইবিলাক প্ৰশ্ন চব বস্তু চাই লৈ পেলাই মই সেনেকৈ পঢ়িছোঁ তেওঁলোকক যদি মন দি অলপ পঢ়ে কথা নাই এডিআৰি 3.0 আহি আছে তেওঁলোকৰ 3.0ত
উত্তীৰ্ণ আৰামছে হৈ যাব টেনশ্যন ল'ব লগা নাই কোনো ধৰণৰ পইচা দিব নালাগে কাকো লগ ধৰিব নালাগে একো ধৰিব নালাগে তোমালোকে নিজৰ মনত ৰাখা বিন্দাছ তোমালোকে পৰীক্ষা দিবা বাছ তোমালোকৰ খবৰ ভাল আহিবই ফাইনেল ঠিক আছে হিমাংশু আপুনি লাইনত থাকিব আৰু নাওবৈচাৰ পৰা ৰন্তু বৰুৱা আপুনিও লাইনত থাকিব এটা মই প্ৰশ্ন কৰি আপোনাক বিদায় দিম এবাৰ আহিছোঁ মই ৰঙিয়ালৈ ৰঙিয়াটো আছে কেইবাজনো সফল প্ৰাৰ্থী দীপান্বিতা তালুকদাৰ লীনা কুমাৰ জয়শ্ৰী কুমাৰ আৰু মিণ্টু কুমাৰ আমাৰ লগত আছে ফাৰুক আমাৰ ৰঙিয়াৰ আমাৰ জ্যেষ্ঠ সাংবাদিক মই তেওঁলোকৰ কাষলৈ আহিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ চৰকাৰখনক এতিয়া বহুতে সমালোচনা কৰে বিভিন্ন কথাত সমালোচনা কৰে হকে বিহকে সমালোচনা কৰে যিটো কথাত সমালোচনা কৰিব লাগে তাতো কৰে যিটো কথাত সমালোচনা কৰিব নালাগে তাতো সমালোচনা কৰে এচাম থাকে সমালোচক কিন্তু সেই কথাটো মই বাৰে বাৰে কৈ আহিছোঁ যে এইসকল সফল প্ৰাৰ্থী তেওঁলোকে চাকৰি পৰীক্ষা দিছে চাকৰি লাভ কৰিছে এয়া হৈছে সঁচা পৰীক্ষা আৰু এইটোৰ কাৰণে চৰকাৰখন ধন্যবাদৰ পাত্ৰ অন্তৰ খুলি মই সমৰ্থন আৰু চৰকাৰখনক প্ৰশংসা কৰিছোঁ মই ঠিকেই কৈছোঁ নে মই হিমাংশু যে চৰকাৰখনক সমালোচনা কৰে হিমাংশু আপুনি শুনি আছেনে লাইনত আপুনি যদি স্ক্ৰীণত আহে যে চৰকাৰখনক সমালোচনা কৰে নলবাৰীৰ হিমাংশুৰ কথা কৈ আছোঁ মই এতিয়া বহুতে সমালোচনা কৰে কিন্তু এই যে ইমান সুন্দৰ প্ৰচেষ্টা এই চৰকাৰখনে কৰিছে মুখ্যমন্ত্ৰী যে কৰিছে তাৰ কাৰণে মই এই চৰকাৰখনক কওঁ যে মুক্তভাৱে যে যুৱক যুৱতীৰ মুখত হাঁহি দিছে বিশ্বাস দিছে আগতে আপোনালোকৰ নিচিনা যুৱক যুৱতীয়ে হাতত বন্দুক তুলি লয় অস্ত্ৰ শস্ত্ৰ লৈ নিষিদ্ধ সংগঠনলৈ যায় সেইটো যুগ আছিল অসমত কাৰণ তেওঁলোকৰ প্ৰতিভা থাকে তেওঁলোকৰ কৰিবলৈ ইচ্ছা থাকে তেওঁলোকৰ মেধা থাকে কিন্তু চাকৰি নাপায় কি হয় হাতত বন্দুক তুলি লয় নিষিদ্ধ সংগঠনলৈ যায় এটা যুগ আছিল অসমত সেই যুগ আমি দেখি আহিছোঁ আজিৰ চৰকাৰখনে এইটো বিশ্বাস দিছে যে মেধাৰ জয় হ'ব ইয়াৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই চৰকাৰখনৰ প্ৰচেষ্টাক মুকলিভাৱে সমৰ্থন কৰা উচিত হিমাংশু হয় 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 কওক হয় কি কয় আপুনি কি ক'ম এইটোতো চব বস্তু ভাল আগৰতো সংগঠনবিলাকতো যাব লগা একো নাই তোমালোকে পঢ়ি শুনি চাকৰি এটা লৈ লোৱা চৰকাৰী চাকৰি আমাৰ অসমত কিমান চাকৰি আছে এতিয়াও বহুত চাকৰি লৈ আছে ল'ৰা ছোৱালীবিলাক লৈ আছে তোমালোকে চাকৰিবিলাক লৈ লোৱা ঠিক আছে লাইনত থাকক মই এবাৰ আহিছোঁ ফাৰুক আপোনাৰ কাষলৈ ফাৰুক তেওঁলোকৰ মনৰ খবৰ লওক হয় নন্দন আমাৰ লগত ৰঙিয়াৰ বালিসত্ৰৰ 4গৰাকীকৈ যুৱক যুৱতী আছে অতি দৰিদ্ৰ পৰিয়ালৰ জুয়ে পুৰা খুন হৈ আচলতে তেওঁলোকে জিলিকি উঠিছে আমি পোনে পোনে দীপান্বিতা আছে আমাৰ লগত আমি দীপান্বিতাৰ পৰা প্ৰথমতে জানিব বিচাৰিম অনুভৱ কেনেকুৱা অনুভৱ ভালে লাগিছে আজি চৰকাৰে যি এই স্বচ্ছ নিকা পদ্ধতিৰে দিছে সেইবাবে মেধাৰ ভিত্তিত যে সকলোৱে বৰ্তমান চাকৰি পাব পাৰে সেইটো আমি অনুভৱ কৰিছোঁ আৰু যদি কষ্ট কৰে আৰু সকলোৱে চাকৰি পাব পাৰে আৰু দেউতাই কি কৰে মোৰ দেউতাই আগতে গেছ এজেঞ্চিত কাম কৰিছে ৰিটায়াৰ দিছে তেতিয়াৰ পৰা ঘৰতে থাকে হয় নিশ্চিতভাৱে আন এগৰাকী যুৱতী আছে আমি তেওঁৰ পৰাও জানিব বিচাৰিম প্ৰথমতে নামটো সুধি লৈছোঁ নমস্কাৰ মোৰ নাম শ্ৰী লীনা কুমাৰ কেনেকুৱা অনুভৱ কেনেকুৱা খুবেই ভাল লাগিছে ইমান দিনে কষ্ট কৰি আছিলোঁ তাৰ ফলটো পাইছোঁ কি কষ্ট কৰি আছিল কেনেকুৱা প্ৰস্তুতি চলিছিল কষ্ট কি কৰি আছিল ইমান দিনে প্ৰস্তুতি আমাৰ 2 বছৰমানৰ পৰা আছিল আমি ৰাতিপুৱা আৰু গধূলি সদায় যাওঁ ৰ'দ দিলে বৰষুণ দিলে সব নেউচি আমি যাওঁ কি কষ্ট কৰি আছিল ইমান দিনে দৌৰা জপিওৱা আৰু ৰাতিপুৱা সোনকালে উঠিব লাগে 4টা মানতে উঠো আকৌ গধূলি যাওঁ ঘৰৰ অৱস্থা কেনেকুৱা দেউতা হাজিৰা কৰে একেবাৰে অচলে ঘৰৰ কেতিয়াবা ভাবা হৈছিল নে যে এনেকুৱা এটা অৱস্থাৰ পৰা এই ধৰণৰ যি চৰকাৰে ব্যৱস্থা কৰিছে স্বচ্ছ আৰু নিকা কেৱল যোগ্যতা আৰু মেধাৰ ভিত্তিত যে চাকৰি পাবলৈ সক্ষম হয় এই কথাটো কি অনুভৱ ব্যক্তিগতভাৱে যিহেতু এই সফলতা লাভ কৰা গৈছে ব্যক্তিগতভাৱে মই আজি অনুভৱ কৰিছোঁ যে কষ্ট কৰিলে এই চৰকাৰে যি স্বচ্ছ আৰু নিকা চাকৰি নিকা পদ্ধতিৰে যি চাকৰি দি আছে কষ্ট কৰিলে সকলোৱে পাবলৈ সক্ষম হ'ব পাৰে ইমান দিনে দেখি আছিলোঁ বা কেতিয়াবা ভাবিছিলোঁ পাৰি হ'বনে সঁচাই স্বচ্ছ এনেকুৱা কিন্তু এতিয়া নিজে যিহেতু পালোঁ তাৰ প্ৰমাণ গতিকে সকলোকে ক'ব পাৰোঁ বা উৎসাহ দিব পাৰোঁ সকলোৱে যদি যাৰ য'তেই ইচ্ছা আছে কষ্ট কৰি যায় যদি নিজৰ
কামখিনি কৰি যায় নিশ্চয় সফল হ'ব পাৰিব ধন মানে আগতে যেটো কৰাপশন দুৰ্নীতি হৈছিল চাকৰিৰ ক্ষেত্ৰত এতিয়া যে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা কেৱল মাত্ৰ যোগ্যতাৰ ভিত্তিত হৈছে এই কথাটোৰ এই যেটো ব্যৱস্থা এই ব্যৱস্থাটো কি ক'ব এই ব্যৱস্থাটোত প্ৰথমতে চৰকাৰকে ধন্যবাদ দিব লাগিব আগৰ চৰকাৰবিলাকত ধৰক মানুহে সন্দেহ হৈছিল এই নাই পইচা দি হৈছে কিবা হৈছে এতিয়া যেহেতু চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহবিলাকৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হৈছে সেইকাৰণে সকলোৱে গম পাই গৈছে যে চৰকাৰখনৰ এই নিষ্ঠা আৰু নিকা আৰু কৰ্মৰ কাৰণে সকলো দুখীয়া পৰিয়ালৰ সন্তানেও চাকৰি পাবলৈ সক্ষম হৈছে হয় আৰু এগৰাকী যুৱতী আছে আমি তেওঁৰ পৰাও জানিব বিচাৰিম কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে ইমান বছৰৰ কষ্টৰ ফল পাইছো কষ্ট কৰিছিলো সেইকাৰণে চাগে ফল পালো আগতেও বহুত বিফল হৈছো এইবাৰ সফলতা পাইছো ঘৰত কোন আছে ঘৰত মোৰ ভন্টি আছে দাদা আছে আৰু মা আছে কেনেকৈ চলে পৰিয়ালটো মোৰ মায়ে খুব কম পেনশন পায় মোৰ দেউতা টিচাৰ আছিলে কিন্তু যেতিয়া মানে চাকৰি হ'ব বেছি বছৰ হোৱাই নাছিলে তেতিয়া ঢুকালে সেইকাৰণে খুব কম পায় পেনশন চলোৱাৰ প্ৰবলেম হয় আৰু কি ক'ব ব্যক্তিগত অনুভৱ এই যে স্বচ্ছ আৰু নিকা পদ্ধতিৰে চৰকাৰে ব্যৱস্থা কৰিছে কেৱল যোগ্যতাৰ ভিত্তিত মেধাৰ ভিত্তিত যে চাকৰি পাইছে এই কথাটোক লৈ কেনেকুৱা অনুভৱ খুবেই ভাল অনুভৱ মানে ভবা নাছিলোঁ যে এনেকৈ মেধাৰ ভিত্তিতো চাকৰি পাব পাৰি আগতে এনেকুৱা লাগিছিলে যে পইচা দিলেহে চাকৰি পায় আজিকালি নিজে কষ্ট কৰিলে যদি নিজে কষ্টটো কৰি থাকে তেতিয়া পাব পাৰি আৰু এতিয়া যেতিয়া মই নিজে পাইছোঁ তেতিয়া অনুভৱ কৰিছোঁ আৰু যে পইচা কিবা এইবিলাক নহ'লেও নিজে কষ্ট কৰিলে সকলো মানে সফলতা কিমান দিনৰ প্ৰস্তুতি আছিল আমি 2023 চনৰ পৰাই দৌৰি আছোঁ দৌৰি জপিয়াই বা পঢ়াটো কন্টিনিউ কৰিব লাগিব অকল দৌৰিলে জপিয়ালেও নহ'ব পঢ়াটো আজিকালি সমানে যেহেতু কম্পিটিশ্যন বেছি হৈ গৈ আছে তো সকলো কৰিব লাগিব হয় আন এগৰাকী যুৱক আছে আচলতে আটাইকেইগৰাকীয়ে অসম আৰক্ষীৰ যি ইউবি পদত যুৱক এজন আছে মিণ্টু কুমাৰ আমি কেনেকুৱা অনুভৱ ভালে লাগিছে এই ব্যৱস্থাটো কি ক'ব এই চৰকাৰী যিটো ব্যৱস্থা প্ৰথমতে মই আপোনালোকৰ জৰিয়তে চৰকাৰক ধন্যবাদ জনাইছোঁ ইমান স্বচ্ছতা আৰু নিকাভাৱে যে আমাৰ এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল ভালে লাগে চৰকাৰ কি কৰা তুমি মই প্ৰথমতে মোৰ বিকম কমপ্লিট হ'ল হৈ কিনে ইণ্টাৰভিউ দি আছিলোঁ এনেকৈ কাম চামো কৰোঁ ঘৰখনত যিহেতু দেউতাই কি কৰে দেউতাই হাজিৰা কৰে হাজিৰা খেতি কৰে এতিয়া ভালে লাগিছে ঘৰত কেনেকৈ প্ৰস্তুতি চলাইছে প্ৰস্তুতি মই প্ৰায় 3 বছৰ আগৰ পৰা কৰিছিলোঁ মানে বেলেগ হেৰিটো দি আছিলোঁ ধৰক SSC ফৰেষ্টবোৰ দি আছিলোঁ বিফলতা আহিছিল কিন্তু হাৰ মাৰা নাছিলোঁ বিজেপি চৰকাৰৰ দিনতে যে হ'ল কেনেকুৱা প্ৰস্তুতি চলাইছে প্ৰস্তুতি বুলি ক'লে মই আগৰ পৰাই দৌৰি আছিলোঁ মানে এৰি দিয়া নাছিলোঁ আৰু বিফলতা আহিলেও এৰি দিয়া নাছিলোঁ কষ্ট কৰি আছিলোঁ ৰাতিপুৱা দৌৰিছিলোঁ ভাটিবেলা দৌৰিছিলোঁ কেতিয়াবা গধূলিও দৌৰোঁ সময় পালে এনেকুৱাকৈ কৰিছিলোঁ আৰু হয় নিশ্চিতভাৱে নন্দন ক'ব লাগিব যে আছিল ৰঙিয়াৰ পৰা এইকেইজন দীপান্বিতা লীনা জয়শ্ৰী আৰু মিণ্টু তেওঁলোক সফল প্ৰাৰ্থী মই ফাৰুক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এবাৰ বিৰতি ল'ম 1 মিনিটৰ এটা সময় বিৰতি ল'ম বিৰতি যোৱাৰ পূৰ্বে মই নাওবৈচাৰ এইজন যুৱকক বিদায় দিব লাগিব ৰন্তু বড়ো আপোনাক সুধিব বিচাৰিছোঁ এই যে হকে বিহকে যে চৰকাৰখনক যে সমালোচনা কৰিব লাগিব চৰকাৰক সমালোচনা কৰিব লাগিব শাসনত থকা পক্ষক সমালোচনা কৰিব লাগিব কিন্তু এছাম থাকে ফেচবুকটো খুলি লয় মোবাইলৰ পৰা ভাল কামো হয় দেই আজি হিমাংশুৱে আমাক ক'লে তেওঁ নাপিতৰ কাম কৰে চুলি কাটে ৰাতি তেওঁ মোবাইলটো চাই মোবাইলতে পঢ়া শুনা কৰে আজি তেওঁ চাকৰি পালে মোবাইলটোত ভাল কামো হয় মোবাইলটো কেৱল ফেচবুক নহয় কিন্তু মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ এছামে মোবাইলটো খুলি লয় ছ'চিয়েল মিডিয়া বুলি আজিকালি ছ'চিয়েল মিডিয়া ফেচবুক সকলো আজি সাংবাদিক হৈ যায় নিজৰ মত প্ৰকাশ কৰে খুব ভাল কথা নিজৰ মত প্ৰকাশ কৰিব লাগে কিন্তু হকে বিহকে সমালোচনা কৰি থকা এইখন চৰকাৰক কোনোবা ভাল কথাটো ভাল বুলিও ক'ব লাগে বেয়া কথাত যেনেকৈ বেয়া বুলি কয় আপোনালোকৰ দৰে নাওবৈচাত থকা এখন ভিতৰুৱা গাঁৱত আপোনালোকে আজি পৰীক্ষা দিছে পাছ কৰিছে আৰু দিছপুৰত এখন চৰকাৰ আছে কেতিয়াও আহিবলগীয়া হোৱা নাই কাকো ফোন কৰিবলগীয়া হোৱা নাই পইচা দিবলগীয়া হোৱা নাই টকা দিবলগীয়া হোৱা নাই একো অনুৰোধ কৰিবলগীয়া হোৱা নাই এই ব্যৱস্থাটোৰ কাৰণে এই চৰকাৰখন ধন্যবাদৰ পাত্ৰ হয় নে নহয় আজি আপুনি জানেনে নাজানে নাজানো আমাৰ দিনত যেতিয়া আমি আপোনালোকৰ বয়সৰ আছিলোঁ আমাৰ বহু মানুহ গুচি গৈছিল আলফালে বিভিন্ন সংগঠনলৈ অস্ত্ৰ তুলি লৈছিল কাৰণ কিয় সংস্থান নাছিল খোলাখুলিকৈ কৈছোঁ মই সংস্থান নাছিল
গাত প্ৰচুৰ শক্তি আছিল, মেধা আছিল, খং আছিল, ক্ষোভ আছিল, যোগ্যতা আছিল। গতিকে দেশৰ কাৰণে কাম এটা কৰিবলৈ তেওঁলোকে এটা ৰাস্তা লৈছিল, সংগঠনলৈ গুচি গৈছিল, আলফা অৰ্ডাৰ সংগঠনলৈ। আজি অসমত সেই দিন নাইকিয়া হৈছে। তাৰ কাৰণে এই চৰকাৰখন ধন্যবাদৰ পাত্ৰ হয় নে নহয়? যদি নহয় নহয় বুলি ক'ব, হ'লে হয় বুলি ক'ব, কওক। হয়, এই ধন্যবাদৰ পাত্ৰ হয়। হয়, কি বুলি ক'ব যে এছামে যে এই ব্যৱস্থাটোকো সমালোচনা কৰিব বিচাৰে? 1 লাখ নিযুক্তিৰ কথা কওঁতে হাঁহিছিল। প্ৰথম কথা মানে হয়, প্ৰথম কথা যিমান আমাৰ অসমত নিবনুৱা সমস্যা হৈছে সেইটো হিচাপত মানে চৰকাৰে ষ্টেপ বাই ষ্টেপ যিমানখিনি নিযুক্তি প্ৰক্ৰিয়াও হাতত লৈছে যথেষ্ট এইখিনি শলাগ ল'বলগীয়া। যিকোনো এটা কাম এটা প্ৰচেছত যায়, ফটককৈ আপোনাৰ মানে দীঘলীয়া প্ৰচেছতে মানে যাব লগা হয়। ঘপককৈ ধৰক সকলো সমস্যা সমাধানো কৰিব নোৱাৰি। যিহেতু আজি ময়ো আগৰ পৰা ধৰক প্ৰস্তুতি চলাই আজি এইটো পৰ্যায় পাইছোঁ। তথাপিতো হাতত এটা স্ক'প ৰাখি থৈছিলোঁ যে চৰকাৰী চাকৰি পালে পাম, আৰু যদিও নাপাওঁ মোৰ তেতিয়া এটা হাতৰ বিদ্যা আছিলে, কিবা এটাটো কৰি খাবই লাগিব। সেইবুলিয়ে যে মই কাৰোবাক সমালোচনা কৰিম সেইটো কথা নহয়। আৰু মই ভাবোঁ যদিও সমালোচনা কৰা হয় কেতিয়াবা, কিন্তু সমালোচনা কৰিলে মানে কৰিব লাগিব, কিন্তু স্বীকাৰো কৰিব লাগিব ভাল পদক্ষেপক ভাল, বেয়া পদক্ষেপক বেয়া বুলি কোৱাৰ সেই মুক্ত মনৰো হ'ব লাগিব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এবাৰ বিৰতিলৈ যোৱাৰ পূৰ্বে হিমাংশুক সুধিব বিচাৰিছোঁ। আপুনি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনাক অভিনন্দন জনাইছোঁ নাওবৈচাৰ পৰা। মই এবাৰ গৈছোঁ হিমাংশু নলবাৰীৰ পৰা। হিমাংশু, আপুনি কৈছে আপোনাৰ হাতত কিতাপ পত্ৰ নাই, দিনটো লোকৰ চুলি কাটে, ৰাতি হ'লে নিজৰ মোবাইল ফোনটো ভাত খাই উঠি মোবাইল ফোনটো খুলি লয়, তাতে আপুনি পঢ়া শুনা কৰে। অৰ্থাৎ মোবাইল ফোনটো মানুহৰ ভালৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰি, কিন্তু এছামে কি কৰে, কেৱল ফেচবুক, কেৱল ইউটিউব, কেৱল টুইটাৰ, মানে আজিকালি এক্স হেণ্ডেল বা অন্যান্য টিকটক, মানে কি বুলি ক'ম মই এইটো, ইনষ্টাগ্ৰাম। অৰ্থাৎ মোবাইল ফোনটোৱে মানুহক বেয়ালৈ লৈ যাব পাৰে, ভাললৈ লৈ যাব পাৰে। আপোনাৰ মোবাইল ফোনটোৱে আপোনাক এটা চাকৰি দিলে, এছামে আকৌ মোবাইল ফোনটো লৈ পেলাই দিনে ৰাতিয়ে লোকে কৰা ৰিলবোৰ চাই বহি থাকে। এতিয়া মোবাইল ফোনটোৰ সদব্যৱহাৰ কেনেকৈ কৰিব লাগে? আপুনিতো কৰি আজি চাকৰিও পালে। হয়, মোবাইল ফোনটো সদব্যৱহাৰ কৰিব। আপুনি যদি আপুনি ইউটিউবত এটা ৰিল লগাই দিলে, ৰিল বাই যাই থাকিলে ৰিলে হৈ থাকিব। এইটো আপোনাৰ টাইম কেতিয়া নহয় হৈ যাব আপুনি গমেই পাৰিব। তাতকৈ মই ডাইৰেক্ট এডিআৰিৰ কিবা এটা পাঠ ওলাই লওঁ, পাঠটো চাই থাকোঁ, বা তাতে প্ৰশ্নবিলাক আহি থাকে, বা শৰাইঘাটৰ ৰণ ওলালোঁ, বা শৰাইঘাটৰ ৰণৰ কিছুমান এইবিলাক বস্তুবিলাক আহি থাকিলে চাই থাকিলে চব বস্তু হৈ যায়, পায়ে যায়। মইতো সেনেকৈ পঢ়িছোঁ না। আপুনি য'ত বহি আছেতো আপোনাৰ নিজৰ ঘৰ নেকি? মই পিছফালে গৰু দেখিছোঁ, আপুনি ঘৰৰ বাৰাণ্ডাত বহি আছে নেকি? পিছফালে মই এগৰাকী এজনী গাই গৰু দেখিছোঁ। হয়, ঘৰত কোন কোন আছে? হয়, ঘৰত মা আছে, দেউতা আছে, মোৰ এজন সৰু ভাইটি আছে আৰু মই। দেউতাই কি কৰে? দেউতাই দিন হাজিৰা বুলি ক'লেও কথা নাই, আৰু পাণ তামোলৰ বেপাৰ এখন আছে, গধূলি বহে দোকান। ঠিক আছে, এতিয়া ভাল দিন আহিব আপোনালোকৰ, আৰু ঘৰখনলৈ এটা চাকৰি আহিছে, সেইটো এটা সুখৰ খবৰ। আপোনাক অশেষ ধন্যবাদ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি নিজৰ বৃত্তি জীৱনত, চাকৰিৰ জীৱনত আপুনি এজন ভাল চাকৰিয়াল হিচাপে আগবাঢ়ি যাওক, তাকে আশা কৰিছোঁ। আৰু হাতৰ যিটো বিদ্যাটো আপোনাৰ লগত আছে, গতিকে হাতৰ বিদ্যাই যে মানুহক জীয়াই ৰখাত সহায় কৰে, আপুনি এজন প্ৰমাণ, আৰু নাওবৈচাৰ এই ৰণটো আন এজন প্ৰমাণ। গতিকে আপোনালোকৰ মানুহৰ হাতৰ বিদ্যাই যে মানুহক কিমান ৰক্ষা কৰিব পাৰে জীৱনত, আপোনালোক দুইজন হৈছে উজ্জ্বল প্ৰমাণ। খুমটাইৰ আধাৰ সত্ৰত দুগৰাকী অতি দৰিদ্ৰ মেধাৱী ছাত্ৰ, তেওঁলোকে এডিআৰিত এবাৰ পৰীক্ষা লাভ কৰিছে। আৰু পংকজ শইকীয়া তেওঁ সফল প্ৰাৰ্থী, তেওঁৰ পিতৃয়ে মিস্ত্ৰীৰ যোগালী কাম কৰে, আৰু জয়ন্ত কলিতা তেওঁৰ পিতৃয়ে ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰে। অতি দৰিদ্ৰ পৰিয়ালৰ এই দুটা পৰিয়ালৰ পৰা এতিয়া জিলিকি উঠিছে এই জয়ন্ত আৰু পংকজ। আমাৰ লগত আছে দীপক। কথা পাতক, কিমান কষ্ট আছিল জীৱনত, কি কষ্ট কৰিছিল পৰিয়ালটোৱে? হয়, নিশ্চয়কৈ ক'বলৈ বিচাৰোঁ নন্দন, মোৰ লগত খুমটাই আধাৰ সত্ৰৰ পৰা আছে দুজনকৈ দৰিদ্ৰ পৰিয়ালৰ প্ৰাৰ্থী, চাকৰি লাভ কৰিছে পংকজ আৰু জয়ন্ত। তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে যিহেতু চাকৰি এটা লাভ কৰা হ'ল, কিমান কঠোৰ আছিল জীৱনৰ সংগ্ৰামটো? হয়, বহুতেই ভাল লাগিছে চৰকাৰী চাকৰিটো পোৱাৰ পাছত। বহুত কষ্ট, সৰুৰ পৰা বহুত কষ্ট কৰিছিলোঁ, যিহেতু বহুত কষ্ট কৰি আমাক পঢ়ুৱাইছে। কেতিয়াবা বহুত টনাটনি হয়,
তাৰপৰা আজি মানে ভাল লাগিছে দেউতা চকুত চব মানে হাঁহি দেখি পেলাই যেহেতু আৰ্থিকভাৱে যথেষ্ট পিছপৰা আৰ্থিকভাৱে কিমান অনাটনত ভুগিছিল আপোনালোক হয় কেতিয়াবা দিগদাৰ হয় তোমাৰ দেউতা সেইখিনি বৰ কষ্ট কৰি পেলাই আমাক মানে আনি খুৱাই নিজে নাখাই পেলাই আমাক খুৱাইছে সেইকাৰণে দেউতালৈ বহুত ধন্যবাদ থাকিলে আৰু কেতিয়াবা বহুত প্ৰব্লেম হয় মানে এতিয়া প্ৰাইভেট কলেজত পঢ়িলে গম পায় বহুতো খৰচ হয় মানে সেইবিলাকো মিলাবলৈ বহুত মানে দিগদাৰ হয় কেতিয়াবা কেনেকৈ গোটোৱা হৈছিলে ক'ৰবাত মাটি চাটি বন্ধক দি পেলাই মই পঢ়িছিলোঁ আই টি আই তাৰপৰা তেনেকৈ পঢ়িছিলোঁ আই টি আই কমপ্লিট হ'ল তাৰপৰা চাকৰি পালোঁ ভাল লাগিছে আজি এতিয়া চাকৰি ইতিমধ্যে হ'ল এই নিযুক্তি প্ৰক্ৰিয়াটো কেনেধৰণে চাইছে বহুত ধুনীয়াকৈ নিযুক্তি কৰিছে মানে আগৰ চৰকাৰ দেখোঁ মানে বহুত এটা পোষ্টৰ কাৰণে বহুত পইচা মানে তাত ডিমাণ্ড কৰে বা তেনেকৈ পইচাৰ কাৰণে চাকৰি বিক্ৰী কৰিছিলে কিন্তু এইবাৰ সেইটো হোৱা নাই মানে এইখন চৰকাৰ হোৱাৰ পৰা এটকা নিদিয়াকৈ চবেই চাকৰি পাইছে সেইটো ভাল লাগিছে নিকা আৰু স্বচ্ছতাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুক্তি দিয়াৰ কথা কৈছিল এই নিযুক্তিৰ ক্ষেত্ৰত নিকা আৰু স্বচ্ছতাটো কেনেধৰণে প্ৰকাশ আপোনালোকে কেনেকৈ দেখিছে হয় যেনেকৈ কৈছে নিকাভাৱে নিযুক্তি দিম বুলি তেনেকৈ কৈছে যিমানখিনি পষ্টৰ কাৰণে দিম কৈছিলে নিযুক্তিটো তাতকৈ অধিক বেছিকৈ পষ্ট মানে নিযুক্তি দিছে আৰু আগলৈ দি থাকিব তাকে কৈ কৈছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্বচ্ছৰ নিযুক্তিয়ে আপুনি চাকৰি লাভ কৰিছে চাকৰি এটা যেতিয়া যিহেতু এপইণ্টমেণ্ট হ'ব এপইণ্টমেণ্টটোৰ দিনটোলৈ কেনেধৰণে আপোনালোকে আশা বাট চাই আছে সেইটো আচলতে সকলোৰে এটা সপোন থাকে মানে মা দেউতাক লৈ পেলাই এপইণ্টমেণ্ট আনিবলৈ যোৱা সেইটো মোৰ এটা সপোন আছে গতিকে অহা তাৰিখলৈ যাম আৰু মা দেউতাইতো খুব ভাল লাগিছে মানে ভাবি ভাল লাগে মা দেউতা ভণ্টি সকলোকে লৈ যাম মানে এপইণ্টমেণ্ট লেটাৰ আনিবৰ কাৰণে সেইটো সৰুৰ পৰা মোৰ সপোন আছিলে কেনেধৰণে যে চাকৰিটো লাভ কৰিব এটা সপোনৰ ঘৰ আপোনালোকৰ নিৰ্মাণ কৰিব কেনেধৰণৰ সপোন দেখিছে হয় দেউতাই যিখিনি মোক লৈ সপোন দেখিছিলে সেইখিনি মই আছে বাস্তৱত মই ৰূপায়িত কৰিবলৈ বিচাৰোঁ ধুনীয়া এটা ঘৰ দেউতা ৰাখিব বিচাৰোঁ আৰু ভাল এখন গাড়ী সকলোৱে সেইটোৱে বিচাৰে যে মা দেউতাকে ভালকৈ ৰখাটো ভালকৈ মানে ফুৰোৱাটো সেইটোৱে মোৰ সপোন আছে চাকৰি এটাতো অতি প্ৰয়োজন আছিলে ঘৰখনত অতি প্ৰয়োজন আছিলে হয় যিখিনি মই সপোন দেখিছিলোঁ তাৰ কাৰণে চাকৰি এটা অতি দৰকাৰ হয় নিশ্চয়কৈ আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু চৰকাৰখনক বিভিন্নজনে বিভিন্ন সমালোচনা কৰে নিযুক্তিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত এই নিযুক্তিৰ ক্ষেত্ৰত সমালোচক যিসকলে সমালোচনা কৰে সেইসকলক কি ক'ব আপুনি সমালোচনা কৰিব লাগে বিভিন্ন ক্ষেত্ৰত সমালোচনাৰ প্ৰয়োজন কিন্তু এই নিযুক্তিৰ ক্ষেত্ৰত সমালোচনাৰ প্ৰয়োজন আছেনে নাই নাই যিবিলাকে বহুত বেছি সমালোচনা কৰে তেওঁলোকে যদি পৰীক্ষা দিছে তেতিয়া গম পাব আচলতে কোনো এটকা নিদিয়াকৈ খুব নিয়াৰিকৈ পৰীক্ষা পাতে আমি দেখিছোঁ মানে ৰিটাৰ্ণ যেতিয়া পৰীক্ষা দিবলৈ যাওঁ খুব ছিষ্টেমেটিকভাৱে লয় কোনো মানে কাকো শিকাব নোৱাৰে বা ভাইবা দিবলৈ যাওঁতে ভাবিছিলোঁ প্ৰথম চাগে কিবা খেলি মেলি হ'ব পাৰে বুলি নেকি কিন্তু যেতিয়া দেখিছোঁ ইমান ছিকিউৰিটি টাইট মানে এখন কেমেৰা আছে তাত মানে কোনো ধৰণৰ সমালোচনা কৰিবলগীয়া প্ৰয়োজন নাই সকলো স্বচ্ছতাৰে হৈছিলে যিবিলাকে সমালোচনা কৰে দি চাওক তেতিয়া গম পাব মানে স্বচ্ছতাটো মানে হয় ধন্যবাদ জনাইছোঁ নিশ্চিতভাৱে এতিয়া এই মই আহিছোঁ জয়ন্তৰ ওচৰলৈ জয়ন্ত কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব এই চাকৰিটো লাভ কৰি কেনেকুৱা লাগিছে হয় মোৰ বহুত ভাল লাগিছে ঘৰখনেও বহুত আনন্দ পাইছে আৰু মা দেউতাও মুখত বহুত হাঁহি মিৰিঙাব পাৰিছোঁ ওচৰ চুবুৰীয়াও বহুত ভাল পাইছে আহিছে কৈছে CM ছাৰলৈ বহুত বহুত ধন্যবাদ দিব পাৰিছে যিহেতু আমি ইতিমধ্যে গম পাইছোঁ আপোনাৰ পিতৃয়ে গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰিছে যথেষ্ট কষ্ট কৰিছিল কিমান অসুবিধা হৈছিল এই সংগ্ৰামখন আগবঢ়াই লোৱা ক্ষেত্ৰত হয় দেউতাই বহুত সৰুৰ পৰা আমাক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছে বাকো বহুত ধুনীয়াকৈ বিয়া দিছে আৰু মোকো যিমানখিনি পাৰে সৰুৰ পৰা প্ৰতিটো ক্ষেত্ৰত মোক সহায় কৰিছে সেইটো কাৰণে বহুত ধন্যবাদ কিমান কষ্ট কৰা আছিল যিহেতু সৰুৰ পৰা যথেষ্ট কষ্ট কৰি পঢ়িছিলা যিখিনি প্ৰয়োজন হয় সেই প্ৰয়োজনখিনি দেউতাই বা মাতৃয়ে দিব পাৰিছিল নে নাই পাৰিছিলে যিমান পাৰে চেষ্টা কৰিছিলে আৰু অলপ দেৰিকৈ হ'লেও কিন্তু মোক যিমানখিনি পাৰে সিমানখিনি দিয়াৰ কাৰণে চেষ্টা কৰিছিলে এতিয়া যিসকলে চাকৰি পোৱা নাই এক মিনিট মই ইতিমধ্যে স্বচ্ছ নিকাভাৱে আপুনি কৈছে আপুনি কাৰোবাক এই চাকৰিটো তেওঁলোকৰ পৰিয়ালবৰ্গ আছে মই দেখিছোঁ মাকো দীঘলীয়াকৈ পাতিম আপুনি খন্তেক লাইনত থাকক মই বিহালীলৈ এবাৰ যাওঁ বিহালীৰ এগৰাকী মহিলা প্ৰাৰ্থী আছে যুৱতী এগৰাকী আছে তেওঁ সফল হৈছে বিহালীৰ পৰা নহয় জানো হয় তেওঁ কেটলা চাহ বাগিচাৰ অতি দুখীয়া পৰিয়ালৰ এজন সন্তান তেওঁ ললিতা ৰাউতিয়াৰ বাইদেউৰ নামটো শুদ্ধকৈ কৈছোঁ নে মই ললিতা ৰাউতিয়াৰ আপোনাৰ নামটো ৰাউতিয়াৰ নহয় ৰাউতিয়া
ৰাউতিয়া ললিতা ৰাউতিয়া আপুনি ভেঞ্চাৰ স্কুল এখনত কাম কৰি আছিলে নহয় জানো হয় স্যাৰ আৰু খুব আপুনি চুকা ছোৱালী বুলি আমি শুনিছোঁ চুকা আমি ছাত্ৰী বুলি গম পাওঁ অত্যন্ত দুখীয়া পৰিয়ালৰ পৰা আপুনি কষ্ট কৰা বুলি আমি খবৰ পাইছোঁ কি আছিল আপোনাৰ জীৱনত বহুত কষ্ট হৈছিল নেকি কি কষ্ট হৈছিল কষ্ট মানে কষ্টটো হৈছে মানে ঘৰৰ মাহঁতেও ধৰক বাগানত যায় ন আৰু দেউতাও বাগানতে কৰি আছিলে বৰ্তমান ৰিটায়াৰ হ'ল এতিয়া অসুস্থতাত আছে আৰু দেউতা কষ্ট হৈছে আৰু ঘৰৰ আপোনালোকেতো গম পায়ে আৰু আমি বাগানৰ মানুহ কেটলা চাহ বাগিচাত থাকোঁ আজি দুখৰ অন্ত পৰিছেনে আপোনাৰ জীৱনৰ দুখৰ অন্ত পৰিছে যেন লাগিছেনে বৰ্তমান হয় আপুনি ইয়াৰ আগতে ভেঞ্চাৰ স্কুলত কাম কৰোঁতে কি কষ্ট হৈছিলে মানে চলিবলৈ কি অসুবিধা হৈছিল জীৱনত কি অসুবিধা পাইছিল চলিবলৈ বৰ্তমান ভেঞ্চাৰ স্কুল বুলি ক'লেতো একো এটা তেনেকুৱা নাপাওঁ আৰু ভেঞ্চাৰ মানে ধৰক চৰকাৰৰ পৰা আমি একো মানে সুবিধা নাপাওঁ আৰু তো মানে সুবিধাটো তেনেকুৱা বহুত অসুবিধা হৈ আছিলে ধৰক নিজৰতো ছোৱালী মানুহ নিজৰ বহুত দৰকাৰী বস্তুবিলাক থাকে আৰু হয় তো সেইবিলাক আকৌ ঘৰত মা দেউতাৰ পৰা হাত পাতিবলগীয়া হৈ আছিলে হয় মানে কিছুমান বস্তু মানে কিছুমান বুলি ক'লে এটা ক'লে বহুত হৈ যায় মানে বহুত মানে বুজিছোঁ সমস্যাটো বহুত আছিলে আৰু এতিয়া আপুনি যে চাকৰি পাইছে কাৰোবাক ক'বলগীয়া হৈছিল নেকি চাকৰি এটা লাগে বুলি নে কাৰোবাক টকা দিবলগীয়া হৈছিলে নেকি নাই ব্যৱস্থাটো ভাল নে বেয়া যিটো পদ্ধতিত আপুনি যিটো ব্যৱস্থাত চাকৰি পালে ব্যৱস্থাটো ভাল নে বেয়া কাৰোবাক ক'বলগীয়া হৈছিল নেকি সেইটো বহুত মানে বহুত ভাল বুলি ক'ম ব্যৱস্থাটো মানে মইতো 2021 চনৰ পৰাই ট্ৰাই কৰি আছিলোঁ প্ৰথম ADRE 1.02 পাছ কৰিছিলোঁ হয় তেতিয়া নাপালোঁ তাৰপিছত এতিয়া আকৌ ADRE 2.0 মানে এপ্লাই কৰিলোঁ তাৰপিছত এইখিনি এক্সাম দিলোঁ তাৰপিছত ইণ্টাৰভিউ হ'ল তাৰপিছত এতিয়া স্বচ্ছ আৰু নিকাৰে মানে কাকো এক টকাও নহয় মানে কাকো মানে তেনেকৈ একো দিবলগীয়া নহ'ল আৰু কাৰোবাক কিবা ক'বলগীয়া হৈছিল নেকি মোৰ চাকৰিটো অকণমান চাই দিব মই চাকৰিটো পামনে অকণমান আপুনি কৈ দিব এনেকৈ ক'বলগীয়া হৈছিল নেকি কাৰোবাক নাই MLA মন্ত্ৰী কাৰোবাক নাই মই নাই কোৱা মানে কাকো চিনি নোপোৱাকৈ কাকো টকা নিদিয়াকৈ চাকৰি পাইছে হয় ভাল কথা বৰ সুন্দৰ ব্যৱস্থাটো ভাল এতিয়া মই এটা কথা সুধিব বিচাৰিছোঁ আপোনাক এই 2021 যে আপুনি পৰীক্ষা দিছিল নাপালে তেতিয়া আপোনাৰ মনলৈ কি ভাব আহিছিল এই পৰীক্ষাৰ ব্যৱস্থাটো বেয়া সেইকাৰণে মই নাপালোঁ বুলি ভাবিছিল নে মই ভালকৈ পৰীক্ষা নিদিলোঁ কাৰণে নাপালোঁ বুলি ভাবিছিল 21ত পৰীক্ষা দি যেতিয়া নাপালে তেতিয়া কি বুলি ভাবিছিল নহয় যিদিনাখন মই ফাইনেল লিষ্ট ওলালে নট কোৱালিফাইড আহিলে তো লগে লগে মই ভাবিলোঁ মোৰ ক'ৰবাত খেলি মেলি আছিলে চাগে মই আজিৰ পৰা আকৌ পঢ়া ষ্টাৰ্ট কৰিম মানে আৰু সিদিনাখন মই দুখ কৰা নাই মানে মই আকৌ সিদিনাৰ পৰা আকৌ ষ্টাৰ্ট কৰিলোঁ পঢ়িবলৈ তাৰপিছত তেতিয়াৰ পৰা আৰু মই প্ৰায় কিতাপৰ লগতে জড়িত হৈ থাকোঁ আৰু মানে যিকণ সময় পাওঁ নিজৰ পঢ়া পাতিতে ধ্যান দি থাকোঁ হয় তো আপোনাৰ মায়ে এতিয়া আজিৰ দিনটোত মানে কওক কৈ যাওক মানে যোৱাকালি নিজকে লাগিলে মানে মই 3-4 বছৰৰ পৰা যি কষ্ট কৰিছিলোঁ মানে দিনে ৰাতি মানে গোটেই দিনটো মানে যেতিয়াই মই সময় পাওঁ আৰু মানে 5 মিনিট সময় পালেও মানে মই কিবা এটা মানে চাই লওঁ মানে এই কিবা পঢ়িব লাগিব নিজৰ যোগ্যৰ ভিত্তিত মানে তেনেকুৱা এটা চাকৰি পাব লাগিব তেনেকুৱা মানে চাকৰি পাম বুলি নহয় মানে পঢ়া পাতিতে মই ধ্যান দি আছিলোঁ কেতিয়া নহয় কেতিয়াবা কিবা এটা হ'ব আৰু ঠিক আছে ললিতা বাইদেউ আপোনাক মই অভিনন্দন জ্ঞাপন কৰিছোঁ যে আপুনি চাকৰি পাইছে সেইফালে গ'লে কেতিয়াবা আপোনাৰ ঘৰত কিবা মিঠাই এটাও খাই যাম কেতিয়াবা চাকৰি পোৱাৰ কাৰণে চাহ মিঠাই খাই যাম হয় আজি বিদায় দিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই খুমটাইৰ প্ৰায় 2জন যে প্ৰাৰ্থীক লাভ কৰিছিলোঁ সফল হৈছে তেওঁলোক পংকজ শইকীয়াৰ পিতৃ তেওঁ মিস্ত্ৰীৰ যোগালী আছিল তেওঁৰ লগত এবাৰ কথা পাতক 1 মিনিট সময় জয়ন্ত কলিতাৰ পিতৃ তেওঁ ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰিছিল তেওঁৰ সৈতে কথা পাতক যদি আছে
নিশ্চয়কৈ পংকজৰ পিতৃৰ ওচৰলৈ যাব বিচাৰিছোঁ। পেছাত এগৰাকী জোকালি কাম কৰে মিস্ত্ৰী ৰাজমিস্ত্ৰীৰ লগত, আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ। অকণমান আগলৈ আহিলে কি অসুবিধা হ'ব? কেনেকুৱা লাগিছে এতিয়া, আৰু এই নিযুক্তি প্ৰক্ৰিয়াটো, মুখ্যমন্ত্ৰীগৰাকীৰ নিযুক্তি প্ৰক্ৰিয়াটো কি ক'ব? মই খুব ভাল পাইছোঁ। মই পোনপ্ৰথমে নিউজ লাইভৰ চেনেললৈ মই ধন্যবাদ জনাইছোঁ এইকণ সুবিধা দিয়াৰ বাবে। আৰু দ্বিতীয়তে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ইমান ধুনীয়াকৈ যে পৰীক্ষাটো পাতিছে একেবাৰে নিকা স্বচ্ছতাৰে। তেওঁ কি কৰিছিল ক'বলৈ কওক, সময় কম পাব। কেনেকৈ পৰিয়াল চলাইছিল, কাৰোবাক কিবা তামোল খুৱাবলৈ কেনেধৰণে পৰিয়াল পোহপাল দিয়ে চৈছিলে? মই প্ৰথমতে এই মিস্ত্ৰীৰ লগত যোগালী কৰোঁ, আৰু ইয়াক পঢ়ুৱাওঁতো বহুত খৰচ, উপায় নাই, এই মাটিয়েই বন্ধক দি দিছোঁ। তেনেকৈ পেলাই মই ইয়াক পঢ়ুৱাইছিলোঁ। এতিয়া অন্ততঃ আপুনি পুত্ৰই চাকৰি পোৱাৰ পাছত আপুনি মাটিডৰা হয়তো খুলিব পাৰিব? খুলিব পাৰিম মই। এতিয়া মই সেইটো সুবিধা হ'ব আৰু এতিয়া সেইটো চিন্তা কৰা নাই। তেতিয়া কেনেকৈ ভালকৈ মানুহ হওক, কিবা এটা সুবিধা হওক, তাৰ নিজৰ জীৱনটো ভাল হওক, সেইটোৱে চিন্তা কৰিছোঁ। ঠিক আছে, জয়ন্ত কলিতাৰ কাৰোবাক আপুনি মন্ত্ৰী বিধায়ক বা কাৰোবাক এক মিনিট পাব, জয়ন্ত কলিতাৰ পিতৃৰ লগত কথা পাতক, যি ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰিছে। অনলাইনত 10 টকা খৰচ, সেইটোহে ভাল হৈছিলে, সেইটোহে মোৰ খৰচ হৈছিলে। খুব নিকাভাৱে চাকৰিটো আজি পাইছে, সেইটো সফলতা হৈছে। তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ এইখন চৰকাৰ। জয়ন্তৰ খুৰাক আছে, যিহেতু তেওঁ অহা নাই, কি ক'ব? যিহেতু আপোনাৰ ভতিজাই ইতিমধ্যে চাকৰি লাভ কৰিছে, কি ক'ব? ধন্যবাদ জনাইছোঁ অসম চৰকাৰৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেখেতে নিকাভাৱমুঠিয়ে আমাৰ এই দুখীয়া যুৱকসকলক প্ৰাপ্ত হৈছে। আমি তেখেতৰ এই নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ দৰে দুখীয়া পৰিয়ালে যথেষ্ট উপকৃত হৈছে ভাবিছোঁ। যিহেতু জয়ন্তৰ পিতৃয়ে কাপোৰ বিক্ৰী কৰে, কেনেধৰণে যে পৰিয়ালটো পোহপাল দিছিলে? সঁচাকৈ ভাবিবলগীয়া কথা যে জয়ন্তৰ দেউতাকে ঘৰে ঘৰে টোপোলা লৈ, কাপোৰৰ টোপোলা, চাইকেলৰ টোপোলা লৈ কাপোৰ বিক্ৰী কৰি পেলাই তেওঁক পঢ়া খৰচ যোগাৰ কৰিছিলে। এতিয়া নিশ্চয় তেওঁলোক সুখী হৈছে, আমি সুখী হৈছোঁ। আমি আৰু দুইজন আমাৰ পংকজ শইকীয়া আৰু আমাৰ জয়ন্ত কলিতা আমাৰ অঞ্চলৰ দুইজন মেধাৱী নম্ৰ ভদ্ৰ ছাত্ৰ, আৰু দুইজনৰ পিতৃয়েই সহজ পথেৰে উপাৰ্জন কৰি তেওঁলোকক এটা চৰকাৰী চাকৰি পাব পৰা সক্ষম কৰিলে। সঁচাকৈ আমি ধন্য মানিছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ দীপক। তেওঁলোকৰ পৰিয়াললৈ এতিয়া যি আগতে কষ্ট বা তেওঁলোকৰ পৰিয়াল চলিবৰ কাৰণে যি অসুবিধা হৈছিল, সেই দিন আজি পাৰ হ'ব বুলি আমি আশা কৰিছোঁ। অভিনন্দন জ্ঞাপন কৰিছোঁ দুয়োগৰাকীলৈ, আৰু পৰিয়ালটোক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি পাই আছোঁ গহপুৰৰ পৰা নৱজিতৰ লগত আছে এগৰাকী মহিলা, যাৰ স্বামীৰ বিয়োগ হৈছিল, কণমানি কন্যা সন্তান আছিল, আৰু অকলে কন্যা সন্তানগৰাকীক লৈ এইগৰাকী মহিলাই 2020 চনৰ পৰা এটা উৰুষা পজাত কোনোমতে বাস কৰিছিল। আৰু এই মহিলাগৰাকীৰ নাম মৰমী বৰুৱা। আজি এই একে পদ্ধতিতে চাকৰি লাভ কৰিছে। কণমানি সন্তানৰ কাটি মানুহ কৰাৰ সপোন যি দেখিছিল, আজি সপোন যেন আজি সম্পূৰ্ণ হোৱাৰ এটা আশা তেওঁলোকে দেখিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ গহপুৰৰ বৰঙাবাৰী মৰাণবাৰী বালিপুখুৰী গাঁৱত, আৰু বিশেষকৈ মহিলাগৰাকী আছে, আৰু তেওঁৰ পৰা আমি পোনে পোনে মনৰ ভাৱ জানিব বিচাৰিম। কওকচোন, যোৱাকালি যিহেতু আপোনাৰ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হ'ল, আপুনি পালে, কেনেকুৱা লাগিছে? ভাল লাগিছে মনটো, কাৰণ মোৰ দৰে এগৰাকী দুখীয়া মানুহে আজি এটা চাকৰি পাইছোঁ। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁৰ কাৰণে হয়তো আজি মই চাকৰিটো পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে আজি বহুত ভাল লাগিছে। ছাৰক ইয়াৰ পৰাই নমস্কাৰ কৰিছোঁ, আগলৈও যাতে তেওঁ এনেকৈ নিকাভাৱে এটা পৰীক্ষা পাতে আৰু আমাৰ নিচিনা দুখীয়া মানুহে এনেকুৱা চাকৰি ল'বলৈ সক্ষম হয়। সেইকাৰণে তেওঁক বহুত ধন্যবাদ জনাইছোঁ, কিয়নো আমিতো বহুত দুখীয়া মানুহ। এনেকুৱা দুখীয়া মানুহে ধৰক আগতে শুনি আহিছোঁ, আমি সৰুৰ পৰা যাৰ টকা পইচা আছে তেখেতলোকেহে চাকৰি লাভ কৰিব পাৰে, কাৰণ টকা পইচা নিদিলে আগতে কোনো চাকৰি দিয়া নাছিলে। আৰু এতিয়া মই নিজে যিটো দেখিছোঁ